Hello everyone, welcome to my channel vlog by Vitarli. আশা কৰো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। তো ভিডিওটি জুৱাকালি আছিল সবে বৰাত আৰু সেই স্পেশাল আসলে ইসলাম ধৰ্মৰ সবে বৰাতটো এটা খুব পবিত্ৰ দিন আৰু এই দিনটোত আমি ভাল লগা কিছুমান খাদ্য বনাওঁ। তো মই হেয়া স্পেশালি বিৰিয়ানী বনাইছিলো। তো বিৰিয়ানীৰ ফাৰ্স্ট টাইপ হৈছে চিকেনটো মেৰিনেশন কৰি ললে মানে বহুত বেছি টেস্টি হয়। তো মেৰিনেশনৰ কাৰণে মই চিকেন ললো, তাৰ পিছত দৈ, আদা নহৰু পেষ্ট্ৰি, চিকেন মছলা, মিট মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, নিমখ, হালধি এনেকৈ আপোনালোকে যি মছলা দিব পাৰে, কাশ্মীৰী লাল মিৰ্চ এনেকৈ দি পেলাই মই খুব ধুনীয়াকৈ চিকেনখিনি সানি ল'লোঁ। মানে গোটেইকেইটা চিকেনতে যাতে মানে বস্তুখিনি লাগি যায়। তাৰপিছত এইখিনি 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিলোঁ। তাৰপিছত এয়া জলকীয়া, বিলাহী, এইটো মিহিকৈ কাটি লোৱা পিঁয়াজ, এইখিনি বাৰিষ্টা বনাবৰ কাৰণে মানে অকণমান বেছিকৈ ভাজি লেয়াৰত দিলে ভাল লাগে। তাৰপিছত অকণমান পিঁয়াজ ডাঙৰকৈ কাটি লৈছোঁ। এয়া শুকান মছলা আৰু এয়া বাসমতি ৰাইচ, তাৰপিছত এয়া আৰু মেৰিনেট কৰি লোৱা চিকেনখিনি। তাৰপিছত এয়া পানীটো মই গেছত উঠাই দিলোঁ ভাতটো বনাবৰ কাৰণে আৰু ইয়াতে অকণমান ড্ৰাই মছলা দি দিলোঁ, তেজপাত, ডালচেনি, লং, ইলাচি এনেকৈ দি পেলাই পানীটো ভালকৈ উতলাব লাগিব। এনেই ভাত বনালে পানীটো গৰম হোৱাৰ লগে লগে আমি তাত দি দিওঁ ভাতকেইটা, কিন্তু পানীকেইটা ভালকৈ উতলাব লাগিব। আৰু ইয়াতে অকণমান নিমখ আৰু অকণমান ৰিফাইন দিব লাগিব। ৰিফাইনটো দিলে কি হয়, চাউলটো ধুনীয়াকৈ এটা এটা হৈ থাকে, চিপকি নাযায় গোটেইকেইটা। ধুনীয়াকৈ এয়া পানীখিনি উতলিবলৈ দিলোঁ। যেতিয়া গম পাব যে চালে গম পাব যে ধুনীয়াকৈ উতলিছে, অলপ পানীটোত পালে ধুনীয়া স্মেল এটা আহিছে, তেতিয়া চাউলখিনি তাত দি দিব। আৰু চাউলটো 80% কুক হ'ব লাগিব। বনাই থকাৰ মাজতে এনেকৈ উঠাই পেলাই চাব, যদি ভাঙি গৈছে ধুনীয়াকৈ, মানে এইটো কুকড হৈ গৈছে 80%, এইটো নমাই পেলাই থৈ দিব চাইডত। আৰু তেতিয়ালৈকে আমি কি কৰিম, পিঁয়াজখিনি ভাজি ল'লোঁ। যিখিনি বাৰিষ্টা বনাম সেইখিনি প্ৰথমতে সেই তেলতে উঠাই থৈ দিলোঁ। আৰু তাৰপিছত এয়া নৰসিংহৰ পাত কেইটামানো মই ভাজি পেলাই উঠাই থৈ দিলোঁ। তাৰপিছত চিকেনৰ কাৰণে এয়া ড্ৰাই মছলা মই দি দিলোঁ। তাৰপিছত দিলোঁ পিঁয়াজখিনি ভালকৈ লৰাই পেলাই নিমখ অকণমান দিলোঁ। তাৰপিছত দিলোঁ বিলাহী, দুইখিনি ভালকৈ গলিবলৈ দিলোঁ। কেঁচা জলকীয়াখিনিও ইয়াতে দি দিব। তাৰপিছত ইয়াতে মছলা হালধি, ধনিয়া, জিৰা আৰু মিট মছলা, চিকেন মছলা, লাল মিৰ্চ অকণমান দিব, কাৰণ মেৰিনেশ্যন কৰোঁতে আমি মছলা যিমানখিনি লাগে দিয়ে দিছোঁ, গতিকে ইয়াতে বেছি দিব নালাগে। আৰু এইটো হৈছে মোৰ চিক্ৰেট বিৰিয়ানী মছলা। যিটো ৰেচিপি লাগে মোক কমেণ্ট কৰিব। এইটো মই নিজে বনাইছোঁ আৰু এইটো সঁচাকৈ ইমান ধুনীয়া স্মেল নহয়, গোটেই কামখিনিয়ে মছলাটোৱে কৰে। আৰু তাৰপিছতে মেৰিনেট কৰি লোৱা চিকেনখিনি মই দি দিলোঁ আৰু ভালকৈ লৰাই পেলাই পানী উঠিবলৈ ঢাকনিটো মাৰি দিলোঁ, কাৰণ দৈ দি মেৰিনেট কৰিছিলোঁ, ধুনীয়াকৈ সিজি যাব। তাৰপিছত এয়া চাউলটো মই নমাই পেলাই পানীটো ৰাখি থৈ দিলোঁ, মানে অকণমান পিছত লাগিব। তাৰপিছত চিকেনত এয়া দিলোঁ কচুৰি মেথি 2 চামুচ। এইটো কচুৰি মেথিটো দিলে মানে খুব ধুনীয়া এটা স্মেল এটা ওলায়। তাৰপিছত পেন এখন ল'লোঁ, চচপেন এটা ল'লোঁ, তাত ধুনীয়াকৈ মই ঘিৰ এটা লেয়াৰ বনাই দিলোঁ। আৰু এতিয়া কি কৰিম, ইয়াতে আমি লেয়াৰ কৰাম। আৰু ইয়াত টাৱাখন যে দেখিছে, ইয়াতে মই অকণমান নিমখ দিছোঁ আৰু ইয়াৰ ওপৰত চচটো উঠাই দিম, কাৰণ এনেকৈ দিলে কি হয়, বাচনকেইটা বেয়া হৈ নাযায়, লগতে মানে এইটো জ্বলি যোৱাৰ চান্স নাথাকে বিৰিয়ানীটো। তাৰপিছত এনেকৈ চাউল দিলোঁ, তাৰে ওপৰত বাৰিষ্টা আৰু ধনিয়াখিনি দিলোঁ, তাৰে ওপৰত অকণমান চিকেন, তাৰ ওপৰত আৰু অকণমান চাউল, তাৰ ওপৰত আৰু এনেকৈ চিকেনখিনি, ধনিয়া, লগতে বাৰিষ্টা মানে ভাজি লোৱা পিঁয়াজখিনি, গোটেইখিনি ধুনীয়াকৈ লেয়াৰ বনাই দি যাম আমি। আৰু ইয়াৰ ওপৰত আমি বেলেগ একো দিব নালাগে। ধুনীয়াকৈ লেয়াৰ বনোৱা হোৱাৰ পিছত আমি দিম ডাবৰৰ কেওৰা ৱাটাৰ। বিৰিয়ানীৰ মেইন ইনগ্ৰিডিয়েণ্ট হয় এইটো কেওৰা ৱাটাৰ, বাৰিষ্টা, ধনিয়া পাত আৰু 2 চামুচ ঘি, এইটো হয় কেওৰা ৱাটাৰ, এইটো দিবই লাগে। খুব ধুনীয়া। আৰু ফুড কালাৰো কিছুমান ইউজ কৰে, কিন্তু মই নাই কৰা, যিহেতু আমি খাবলৈ বনাইছোঁ। তাৰপিছত এয়া যে পানীখিনি ৰাখি থৈছিলোঁ, 1 কাপমান পানী এয়া ছাইডেৰে দি পেলাই এনেকৈ এতিয়া চচটো মই আটা অকণমান মাৰি পেলাই ছাইডটো ধুনীয়াকৈ মাৰি দিছোঁ, যাতে মানে হাৱাটো নাযায়, সেইটো কাৰণত। এইটো নিদিবও পাৰে, অপশ্যনেল হয়, তথাপি দিলেই ভাল। তাৰপিছত এতিয়া চচপেনটো মই 30 মিনিটছৰ কাৰণে এয়া যে টাৱাখন দেখিছে নিমখ দি থৈছিলোঁ, তাৰ ওপৰত বহাই দিলোঁ। আৰু এয়া 30 মিনিট পিছত এয়া আমাৰ বিৰিয়ানী একদম ৰেডি। বহুত বেছি ধুনীয়া স্মেল এটা ওলাইছে আৰু টেষ্টটোতো ক'বই নালাগে। আপোনালোকে এবাৰ বনাই খাই চাব, বহুত বেছি টান নহয়। আৰু বনাই খাই যদি ভাল লাগে মোক কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু আমি এতিয়া গোটেইকেইটাই সবে বৰাত বুলি আজি বিৰিয়ানী এনজয় কৰিম। এতিয়া আমি সকলোৱে খোৱাত লাগি গ'লোঁ। হাজবেণ্ডে খাবলৈ ল'লে, বেটাৰটো ফেভৰেট হয়, কিমান বহুত এতিয়া ময়ো খালোঁ। তাৰপিছত আমি নামাজ পঢ়িবলৈ ৰেডি হ'লোঁ। আশা কৰোঁ ভিডিঅ'টি ভাল পালে। আজিলৈ ইমানেই, বাই।